ছয়গাঁও ৰাইজৰ চৰম দুৰ্ভোগ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থকা দলঙৰ বিধ্বস্ত অৱস্থা। এই দলঙেৰে অহা যোৱা কৰে হাজাৰ হাজাৰ লোকে। দলং মেৰামতিৰ নামত প্ৰতিদিনে ৰাইজক হাৰাশাস্তি। উৰণ সেতু নিৰ্মাণৰ কামৰ বিপৰীতে নদীৰ ওপৰত থকা দলঙৰ কাম নকৰাৰ অভিযোগ। চৰম ময়মতলীৰে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম কৰাৰ অভিযোগ উত্থাপিত হৈছে। নিৰ্মাণ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইয়াক লৈ ৰাইজে ভিন্ন সময়ত কৰি আহিছে প্ৰতিবাদ আৰু শীঘ্ৰেই এই বিষয়টোৰ ওপৰত নজৰ ৰাখিবলৈ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সেই স্থানৰ লোকসকলে। ৰাষ্ট্ৰীয় ঘাইপথ যি নিৰ্মাণৰ কাম চলি আছে, সেই নিৰ্মাণৰ যিসকল দায়িত্ব গ্ৰহণ কৰি তেওঁলোকৰ ভেকভাৱনৰ কাৰণে এনেকুৱা ধৰণৰ অৱস্থা হ'ল। আজি ছয়গাঁও ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যি কলি দলংখন আছে, এই দলংখনত প্ৰকাণ্ড ফাট মেলা আমি দেখিবলৈ পালোঁ। আৰু আজি বুলি নহয়, যোৱা এবছৰৰ পৰা এনেকুৱা ধৰণৰ কাৰ্য চলি আছে। আৰু যেতিয়া এবছৰৰ পৰা এনেকুৱা ধৰণৰ দলংখনত বিভিন্ন ধৰণৰ ফাট মেলা বা গাঁত হোৱা দেখা পাইছিলোঁ, তেতিয়া তেওঁলোকৰ যিসকলে এইখন দায়িত্বত আছিল কাম চোৱা চিটিত, তেওঁলোকে সাধাৰণ চিমেণ্ট বা বালি অলপ দি তেওঁলোকে টালি যাবলৈ